হুৰাহুৰে কমিছে কেঁচা চাহপাতৰ দাম। গভীৰ সংকটত ৰাজ্যৰ 2 লক্ষাধিক ক্ষুদ্ৰ চাহ খেতিয়ক। এই সংকটকালৰ বাবে উপায়হীন হৈ প্ৰতিবাদত নামিব লগা হ'ল ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ সদস্যসকল। এতিয়া প্ৰতি কিলোত 40 টকাৰ পৰা গৈ 11 টকালৈ হ্ৰাস পাইছে কেঁচা চাহপাতৰ দাম। এই ক্ষেত্ৰত বটলিফ ফেক্টৰীবোৰে ময়মতালি চলোৱা বুলি অভিযোগ আনিছে প্ৰতিবাদী ক্ষুদ্ৰ চাহ খেতিয়কসকলে। বৃহস্পতিবাৰে যোৰহাট, ডিব্ৰুগড়, ডুমডুমা, বিহালী আদিকে ধৰি বহু স্থানত ভাৰতীয় চাহ বোৰ্ড, জিলা আয়ুক্ত কাৰ্যালয় আদিৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ সদস্যসকলে। এই অসমত যে হিমন্ত বিশ্ব শৰ্মা নামৰ এজন শক্তিশালী মই ৰজা বুলি কোৱা এজন যে মুখ্যমন্ত্ৰী আছে, এইজনৰ এই সময়ত তিনিচুকীয়া জিলাকে আদি কৰি অসমৰ চাহ খেতিয়কে 12 টকা, 13 টকা, 10 টকা পৰ্যন্ত চাহৰ ৰেট আহিছে। এইটো সময়ত তেওঁ মাদানী কিবা দিল্লীৰ পৰা কোনোবা এগৰাকী আহিব, কিবা এটা কথা কৈ দিব, তেওঁলোকক বেছি গুৰুত্ব দিব লাগে, বাংলাদেশীবিলাকক লৈ তেওঁ বেছি ব্যস্ত থাকিব লাগে নে অসমত যিসকল খেতিয়কে ভূমিপুত্ৰই খিলঞ্জীয়াই ভাৰতৰ নাগৰিকে চাহ খেতিত কৰি আছোঁ, তেওঁলোকৰ মৰ্মবেদনা শুনিব লাগে। বিশ্বনাথ জিলাৰ প্ৰায় 12,000 ক্ষুদ্ৰ চাহ খেতিয়কে আজি কেঁচা চাহপাতৰ দাম 11 টকা, 12 টকা এই ধৰণে আমি পাবলৈ সক্ষম হৈছোঁ। আৰু আমাৰ বটলিফ ফেক্টৰীসমূহে যি মন যায় তাকেই কৰিছে। কেঁচা চাহপাতৰ দাম নিৰ্ণয় কৰাৰ আগতে ফেক্টৰী মালিকসকলে আমাৰ আয়ুক্তৰ লগত, স্মল টি গ্ৰোৱাৰ্ছৰ লগত, টি বৰ্ডৰ ডেভেলপমেণ্ট অফিচাৰ বা এছিষ্টেণ্ট ডাইৰেক্টৰ টি বৰ্ডৰ লগত আলোচনা কৰি দামটো তেখেতলোকে ফিক্স কৰিব লাগে। কিন্তু এতিয়া বৰ্তমান দেখা পাইছোঁ তেখেতলোকে যি মন যায় তাকেই কৰিছে। টি বৰ্ডে নিজে MVP উলিয়াই দিছে 33 টকা। জিলা মনিটৰিং কমিটিয়ে বিভিন্ন দিশ চালি জাৰি চাই 25 টকা ন্যূনতম মূল্য এটা ধাৰ্য কৰিছে। কিন্তু ফেক্টৰী কৰ্তৃপক্ষই 17-18 টকা আৰু খেতিয়কে 15 টকা, 14 টকা দৰত পাত বিকিবলৈ বাধ্য। ইফালে ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ এনে প্ৰতিবাদৰ বিপৰীতে বটলিফ ফেক্টৰীৰ চাহ উৎপাদকসকলে চৰকাৰৰ তথা চাহ বোৰ্ডৰ নীতি নিৰ্দেশনাৰ বাবেহে অসমৰ চাহ উদ্যোগলৈ সংকট নমা বুলি কয়। কেনিয়া, নেপাল আদিৰ পৰা শ কুইণ্টল সস্তীয়া চাহ আমদানি কৰাৰ ফলত ফেক্টৰীৰ চাহপাত ফেক্টৰীতে পেলাই থব লগা হৈছে। এফালে আমি নিজৰ চাহ বনাই আমি বজাৰত আমি চাহ বিক্ৰী কৰিব নোৱাৰা হৈছোঁ। ইয়াৰ প্ৰধান কাৰণ কিছুমান আমি দেখিবলৈ পাইছোঁ এতিয়া যে আমাৰ কেনিয়াৰ চাহ, আমাৰ নেপালৰ চাহ এইবিলাক ভাৰতলৈ আমদানি হ'বলৈ আৰম্ভ হৈছে। ইয়াৰ কাৰণে আমাৰ যিবিলাক চাহ আমি বনাইছোঁ সেইবিলাক চাহৰ আমি বজাৰত উচিত মূল্য নোপোৱা হৈ গ'লোঁ। আনহাতে চাহ বোৰ্ডৰ নিৰ্দেশনা অনুসৰি ফেক্টৰীত উৎপাদিত ডাষ্ট টি নিলাম কেন্দ্ৰৰ যোগেদি বিক্ৰী কৰাটো বাধ্যতামূলক। কিন্তু নিলাম কেন্দ্ৰৰ দালালসকলে নিৰ্দিষ্ট দায়িত্ব পালন নকৰে। টি বৰ্ড অফ ইণ্ডিয়াই আমাৰ কিছুমান নীতি নিৰ্দেশনা দিলে, এইটো 2024 চনতে দিছিলে যে ক'লে আপোনালোকৰ চাহ যি আপোনালোকৰ ডাষ্ট আপোনালোকে বনাব সেই চাহ আমি অকশ্যনত দিব লাগিব। আৰু সেইটো ধাৰাবাহিকভাৱে এই বছৰো আমি বহুত তেখেতসকলক আমি অবজেকশ্যনো কৰিছিলোঁ, এইটো ভাল নহ'ব। আমি যদি গুৱাহাটী অকশ্যন, কেলকাতা অকশ্যন, শিলিগুৰি অকশ্যনত চাওঁ, এটা অকশ্যনত এটা চেলত 70 পৰা 80 লাখ কেজি চাহ, শুকান চাহ তাত প্ৰিণ্ট হয়। প্ৰিণ্ট হোৱাৰ পাছত সেই চাহৰ 40% যদি আউট হৈ যায় সেই চাহটো ক'ত বিক্ৰী হ'ব? চাহ বোৰ্ডৰ নীতি আৰু দালালসকলৰ ময়মতালিৰ বাবেই লোকচান ভৰিব লগা হৈছে বটলিফ ফেক্টৰীৰ চাহ উৎপাদকসকলে। ফলত ক্ষুদ্ৰ চাহ খেতিয়কক দিব পৰা নাই উচিত দাম। হিন্দীত এটা চিৰিয়েল আছিলে, মুঙেৰী লালকে হাছিন সপনে। একজেক্ট এই ব্ৰকাৰবিলাক আৰু এই অকশ্যন ছিষ্টেমটোৱে আমাক বুৰ্বক বনাই আছে আৰু আমাক এই সপোনকেইটা দেখাই আছে। আমি দিনত মুঙেৰী লালৰ সপোনটো চাওঁ, আমি যেতিয়া চাহ তালৈ পঠিয়াওঁ, আমি চাহ পঠিয়াওঁতে সিহঁতি কি কৰে, সিহঁতি আমাক ভেলুৱেশ্যন এটা দিয়ে। ভেলুৱেশ্যনত লিখা থাকে 300 টকা, 280 টকা, 270 টকা। কিন্তু যেতিয়া অকশ্যনত চাহটো বিক্ৰীয়ে নহয়, যদি চাহটো বিক্ৰী নহয় তেতিয়া সিহঁতি আমাক সপোন দেখায়, এসব কৰে আৰু তাৰপৰা সিহঁতি কমিশ্যনটো সিহঁতি যদি বিক্ৰী হৈ যায় কম দামত আমি বাধ্যমূলক ইয়াৰ পৰা গুৱাহাটী চাহ গুচি গ'ল, সেই চাহটো যদি বিক্ৰী নহয় আমি উভতাই কেনেকৈ আনিম? আমি ফচি যাওঁ। ফচি যোৱাৰ পাছত এই গোটেইকেইটা আমি যি দামতো বিক্ৰী হ'লে সিহঁতে সেই কমিশ্যনটো সিহঁতি পাবই। এই ছিষ্টেমটো চবতকৈ আটাইতকৈ বেয়া ছিষ্টেম। এনে পৰিস্থিতিত মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰিছে চাহ উৎপাদক আৰু ক্ষুদ্ৰ চাহ খেতিয়কসকলে। ব্যুৰো ৰিপৰ্ট, প্ৰতিদিন টাইম।